খুব ভাল চলিছে। আমি আজি ৰাতিপুৱাই মৰিগাঁৱৰ টাউনত আমি কৰিলোঁ। গতিকে আপোনালোকে নিজেও দেখা পাইছে, খুব মানে মহিলাসকল, যথেষ্ট মহিলাসকল আহিছে, ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আমাৰ ভাল হৈছে। আৰু চাওক, আচলতে এই ইলেকশ্যন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে, থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ইলেকশ্যন। এই ইলেকশ্যন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া ইলেকশ্যন। এই ইলেকশ্যন হৈছে পীযুষ হাজৰিকা ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া ইলেকশ্যন। এই ইলেকশ্যন হৈছে ৰমাকান্ত দেউৰী ডাঙৰীয়াক কাম কৰাৰ প্ৰেৰণা দিয়া উদ্দেশ্য ইলেকশ্যন। গতিকে আমাৰ নিশ্চয় ভাল হ'ব। আৰু আমি সকলো ঠাইতে গৈছোঁ, আপোনালোকেও নিউজ কৰিছে, আপোনালোকে ছ'চিয়েল মিডিয়াটো দেখিছে। গতিকে আমি বিশ্বাস আমাৰ যে নগাঁও লোকসভা ৰাইজে আমাকেই মানে সহমত জনাব, আমাকেই জয় কৰাব। নাই, মাইনৰিটি ৰাইজ খুবেই পৰিৱৰ্তন হৈছে। ৰাইজ আচলতে মাইনৰিটি ৰাইজ কনচিয়াছটো সচেতনো হয়। গতিকে আমি দেখিছোঁ যথেষ্ট আমি ইয়াৰ পৰা উপকৃত হ'ম। আৰু লাহৰীঘাট, ধিং, ৰূপহী, চামগুৰি এইখিনি মানে ধৰি লওক যথেষ্ট এটা হেৰি, গতিকে তাত আমি যথেষ্ট পাইছোঁ। বা অন্য জেগাতো যি আমাৰ অলপ মাইনৰিটি লোক আছে, তেওঁলোকে নিজেই ওলাই আহিছে আৰু আমাৰ ভাল হ'ব। আমি ইয়াত দুটা কথা কৈছে আপুনি, মই দুইটা কথাৰ উত্তৰটো এনেকৈ দিম যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মানে এজন ধৰি লওক খুব ইণ্টেলেকচুৱেল পলিটিচিয়ান বা খুব মানে এডুকেটেড পলিটিচিয়ান বুলি মানে সাধাৰণতে মানুহৰ মাজত এটা প্ৰচাৰ চলি আহিছে বা তেনেকুৱা এটা হয় মানুহৰ এটা হেৰি। কিন্তু এই কথাবিলাকৰ পৰা মানুহৰ ডাউট হৈছে, মানে সন্দেহ হৈছে। মই আগতো কৈছোঁ, তেখেত আচলতে ইণ্টেলেকচুৱেল হয়নে নহয় বা এডুকেটেড হয়নে নহয়, এটা মানুহৰ প্ৰশ্ন হৈছে। ইয়াত ৰাইজৰ ওচৰত ভোট বিচাৰি যাব লাগে। মানুহৰ ব্যক্তিগত কথা বতৰাবিলাক ক'লে মানুহে ভাল নাপায়। মই কোন স্কুলত পঢ়িছোঁ, কি কথা পাতিছোঁ, তেওঁ কেনেকৈ জানে? তেওঁ নগাঁও লোকেলেই নহয়। নগাঁও 4টা চুক তেখেতে চিনিয়ে নাপায়, মৰিগাঁও 4টা চুক তেখেতে চিনিয়ে নাপায়। গতিকে মই কোনখন বিদ্যালয়ত পঢ়িলোঁ তেওঁ কেনেকৈ জানিব? গতিকে এইটো কথা হৈছে, মই এইটোকে তেওঁ ক'ম যে প্ৰথম কথা তেখেতলৈ শুভেচ্ছা থাকিল আৰু ইলেকশ্যন খেলিছে। আৰু তেখেতৰ ইলেকশ্যনত জিকা হৰা থাকিবই। কোনোবা এজনটো জিকিব লাগিব, কোনোবা এজনটো হাৰিব লাগিব। কিন্তু নিজৰ পাৰ্চনেলিটিটো আমি কিয় বেয়া কৰিম? তেখেতৰ পাৰ্চনেলিটিটো ৰাইজৰ আগত দেখাইছে যে তেওঁ ইলেকশ্যন এটা জয় হ'বলৈ গ'লে তেখেতে কিমান তললৈ তেখেত যাব পাৰে, সেইটো কথা তেখেতে দেখাব গৈছে। সেইটো এটা বেলেগ কথা। আৰু দ্বিতীয় কথা, সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ ঘৰত যিটো ইফতাৰ পাৰ্টি কৰিছে, চাওক এইটো এটা ৰমজান মাহ ইফতাৰ পাৰ্টি কৰিছে। সেইটো নুৰুল হুদা ডাঙৰীয়াই ইফতাৰ পাৰ্টি কৰিছে। তেখেত উমৰা হজত গৈছিলে, তাৰ পৰা আহিয়ে তেখেতে ৰাইজক মাতিছে, আমি যিখিনি খবৰ ৰাখিছোঁ। গতিকে তাত আচলতে এটা ধৰ্মীয় বাতাবৰণ, তাততো আপোনাৰ এয়া কথাৰ প্ৰয়োজন নাছিলে, তথাপিও কৈছে আৰু, কাৰণ যেনে তেনে জিকিব লাগে বুলি ভাবিছে আৰু তেনেধৰণে ভাবিছে। নাই, কংগ্ৰেছী বিধায়কে আমাক কিয় সহায় কৰিব? তেওঁলোকৰ নীতি আদৰ্শত আছে। আমি বিজেপিসকলে আমাৰ আছে। এতিয়া মোৰ লগত ইয়াৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া আছে। সিদিনা মই জাগিৰোডত গৈছোঁ, পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী, তেখেত ব্যস্ত আছিলে শিলচৰত। তেখেতৰ সহধৰ্মিনী আইমী বৰুৱা বাইদেউ আছে মোৰ লগত। সদৰত ৰূপক শৰ্মা ডাঙৰীয়া আছে। আমাৰ বিজেপিৰ নেতাসকলে সহায় কৰিব, কিন্তু কংগ্ৰেছৰ MLA-সকলে বা বিধায়কসকলে আমাক সহায় কৰাৰ কথা নাথাকে। কিন্তু তেখেতসকলে আমাক শুভেচ্ছা দিব, কাৰণ এজন মানে সৎ আৰু সচেতন মানুহে শুভেচ্ছা দিব। মই এইমাত্ৰ বৰদলৈ ডাঙৰীয়াক শুভেচ্ছা দিলোঁ। আৰু তাত কি হৈছে, ৰাইজে আমাৰ ৰজা, ৰাইজ আমাৰ কাৰণে ভগৱান। ৰাইজ হৈছে আমাৰ কাৰণে ভগৱান। আৰু নিৰ্বাচনত আৰু গণতান্ত্ৰিক যিটো পদ্ধতি ভাৰতবৰ্ষ, ইয়াত ৰাইজে ৰজা আৰু ৰাইজ আমাৰ কাৰণে ভগৱানৰ তুল্য। গতিকে ৰাইজে দিব। আৰু আমি লাহৰীঘাট, ধিং, চামগুৰি, ৰূপহীত আমি যথেষ্ট ভোট পাম। UDF-ৰ লগত। মইতো ক'লোঁ UDF-ৰ লগত হ'ব। আকৌ বাকী আপুনি কাৰোবাৰ লগত হোৱা নোহোৱা কথাটো আপোনালোকে নিজেও উত্তৰটো লৈ লওক। মোৰ মুখামুখি ঠিক আছে। যদি তেখেতে কোৱা কথাটো আপোনালোকে মোক সুধিছে, আপোনালোকে আজমল চাহাবৰ আজি 5 বছৰমানৰ আগৰ পৰা তেখেতৰ হোজাইত বা ক'ৰবাত কৰা কিছুমান মানে অনুষ্ঠান, তাত কোনে গৈ ভাষণ দিয়ে, আজমল চাহাবৰ গদগদ ভাষণ কোনে দিয়ে? আৰু বিজেপি ক'ৰবাত আজমল চাহাবৰ লগত ক'ৰবাত ফুটেজ এখন দেখাব পাৰিব নেকি? মোৰেই হওক বা কাৰোবাৰেই হওক, আমি ৰাজহুৱা জেগাতো তেওঁলোকৰ লগত আজমল চাহাবৰ লগত নাই। গতিকেতো তাৰপৰাই গম পাব মিতিৰটো কাৰ আছে। গতিকে আমাৰ স্পষ্ট কথা, যোৱাবাৰ কংগ্ৰেছে UDF-এ মিলি এলায়েন্স কৰি খেলিছে। আকৌ এতিয়া তেওঁলোকে সেইবিলাক এটা মানে ভোটৰ কাৰণে তেওঁলোকে এটা ৰণকৌশল কৰিছে। বিজেপিয়ে ভাৰতবৰ্ষৰ জনসাধাৰণক লৈ খেলিছে আৰু বিজেপিয়ে ইলেকশ্যন খেলিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আগত লৈ খেলিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আগত লৈ খেলিছে, বিজেপি দল আৰু পদুম ফুলৰ ছবি লৈ খেলিছে। হয়, ঠিক আছে।